যদি তোমালোকে বোট ৱেভ লাইট এই স্মাৰ্ট ৱাটচটো ল'ব বিচাৰি আছা তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'টো কমপ্লিটলি চোৱা। এই ভিডিঅ'টো চোৱাৰ পাছত তোমালোকৰ এটা আইডিয়া হ'ব যে তোমালোকৰ কাৰণে এই বোট ৱেভ লাইট স্মাৰ্ট ৱাটচটো সুবিধাজনক হ'বনে নহয়। তো স্বাগতম জনাইছোঁ BNB আনপ্লাগৰ আন এটা নতুন ভিডিঅ'লৈকে। এই ভিডিঅ'টোত তোমালোকে জানিব পাৰিবা যে বোট ৱেভ লাইটটো মই কেনে পালোঁ এদিন ইউজ কৰি, আৰু লগতে তোমালোকে এইটো যিটো বিল কোৱালিটি হয় তো বিল কোৱালিটিৰ কথাটো জানিব পাৰিবা, আৰু লগতে মই ইয়াত স্পেচিফিকেশ্যনখিনিও উল্লেখ কৰিম তোমালোকে যাতে সহজ হয় এই স্মাৰ্ট ৱাটচটো ল'বা নে নল'বা সেই ডিচিশ্যনটো লোৱাত। তো প্ৰথমতে মই ইয়াত পেকেজিংটো দেখাই আছোঁ। তো প্ৰথমতে ইয়াত বোট ৱেভ লাইট লিখা আছে, লগতে ইয়াত যিটো মই স্মাৰ্ট ৱাটচ অৰ্ডাৰ কৰিছিলোঁ সেইটো কালাৰে ইয়াত ফ্ৰণ্টত শ্ব' হৈ আছে, আৰু লগতে ইয়াত দিয়া আছে যে 4.29 চেণ্টিমিটাৰ মানে 1.69 ইঞ্চ HD ডিছপ্লে ইয়াত ইউজ কৰা হৈছে, আৰু লগতে ব্লাড অক্সিজেন মনিটৰিং ইয়াত অপশ্যনটো আছে। তো ৰাইট ছাইডে যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত যিটো ৱাটচ হয় ৱাটচটোৰ ফটোটো দিয়া আছে, আৰু বেক চাইডে ৱাটচটোৰ লগতে কিছুমান ইয়াৰ ফিচাৰৰ কথা দিয়া আছে। তো ফিচাৰখিনি মই অলপমান দেখাইছোঁ যে ইয়াত দিয়া আছে ছেডেণ্টাৰী এলাৰ্ট, লগতে দিয়া আছে ক্লাউড এণ্ড কাষ্টম বেছ ৱাটচ ফেচেছ, লগতে দিয়া আছে কল টেক্সট এণ্ড ছ'চিয়েল মিডিয়া নটিফিকেশ্যন, আৰু দিয়া আছে মাল্টিপল স্পৰ্ট মুড, লগতে দিয়া আছে কেমেৰা এণ্ড মিউজিক কণ্ট্ৰল, IP68 ডাষ্ট চুৱেট স্প্লেছ ৰেজিষ্টেণ্ট, শ্লিপ মনিটৰিং, হাৰ্ট ৰেট মনিটৰিং। তো এইখিনি ফিচাৰ এই স্মাৰ্ট ৱাটচত আমি পাম। তাৰপাছত ইয়াত ফটোটো দিয়া আছে। তো এইটো পেকেজিংটোত এইখিনি কথা আছিল, আৰু লগতে ইয়াত MRP যদি আমি চাব বিচাৰোঁ তেতিয়াহ'লে পেকেজিংটোত ইয়াত MRP দিয়া আছে 6,999 মানে 7,000 MRP দিয়া আছে, কিন্তু আমি এইটো অনলাইনত 2,000ৰ ভিতৰত পাই যাম। তো এতিয়া আমি ভিতৰটো খোলোঁ। তো এইটো মই যিহেতু এদিন ইউজ কৰিছোঁ সেইকাৰণে এইটো ফ্ৰেছ আনবক্সিং মই দেখাব পৰা নাই, যিহেতু মই তোমালোকক এটা ৰিভিউ দিব লাগিব সেইকাৰণে মই এইটো প্ৰথমতে ইউজ কৰিছোঁ, তাৰপাছতহে মই তোমালোকক এইটো দেখাই আছোঁ। তো এইখিনি টেপ লগোৱা আছে, তাৰপিছত এইটো পেকিং এইখিনিতো এটা ষ্টিকাৰ লগোৱা আছে। এতিয়া মই জাষ্ট এইটো খুলি দিলোঁ। তো পেকেজিংটো এনেকুৱা আছে ভিতৰত, আৰু লগতে বাহিৰত এখন ষ্টিকাৰ ইয়াত লগোৱা আছিল। মই ইয়াত এক্সট্ৰাকৈ ৰাখি থৈছিলোঁ, এইখন মানে আঠাটো এৰি গৈছে কাৰণে এনেকুৱা লাগি আছিল, মই এনেকৈ এৰাই দিছোঁ। তো এইখন থাকিল বাৰু। বাকী এইটো স্মাৰ্ট ৱাটচটো মই এতিয়া খুলি দেখাইছোঁ। এইটো স্মাৰ্ট ৱাটচ, এডাল চাৰ্জিং কেবল দিয়া আছে, চাৰ্জিং কেবলডাল লেন্থটো ঠিকেই আছে, আৰু লগতে যিটো ইয়াত মেগনেটিক চাৰ্জিং কেবল হয় এইটো, তো এইটো মেগনেটিক ইউজ কৰিছে। তাৰপাছত ইয়াত এটা ষ্টিকাৰ দিয়া আছে, ষ্টিকাৰটো তোমালোকে ক'ৰবাত লগাব ইচ্ছা কৰিলে লগাব পাৰিবা। তাৰপাছত ইয়াত দিয়া আছে ৱাৰেণ্টি, 1 year ৱাৰেণ্টি কাৰ্ড এখন দিয়া আছে, আৰু লগতে দিয়া আছে বোটৰ ফালৰ পৰা যিবিলাক প্ৰডাক্ট আছে সেই প্ৰডাক্টবিলাকৰ কেটেলগ এটা দিয়া আছে, আৰু দিয়া আছে এখন ইউজাৰ মেনুৱেল। তো ইউজাৰ মেনুৱেল কি আছে অলপমান চাই লওঁ। তো চাৰ্জিং কেনেকৈ কৰিব পাৰি, আমি এপটো কেনেকৈ কানেক্ট কৰিব পাৰোঁ মোবাইলৰ লগত, আৰু ইয়াৰ ফিচাৰবিলাকৰ কথা ইয়াত দিয়া আছে। তো এতিয়া মই মেইন ইউনিটটো দেখাই আছোঁ। তো মেইন ইউনিটটো এইটো তোমালোকে দেখিছা এনেকুৱা টাইপৰ হয়। ষ্টেপটো এনেকুৱা নৰ্মেল কোৱালিটি হয়, ইমান প্ৰিমিয়াম কোৱালিটি নহয়, আৰু ইয়াত ষ্টেপটোত এটা মানে য'ত এইটো লক ছিষ্টেমটোত ইয়াত বটৰ লগোটো দিয়া আছে। যদি আমি ষ্টেপটো কেতিয়াবা চেঞ্জ কৰিব লাগে বা বেলেগ কালাৰৰ আমি ষ্টেপ যদি ইয়াত ইউজ কৰিব লাগে তেতিয়াহ'লে এইটো আমি এনেকৈ দি কিনে এইটো আমি ৰিমুভ কৰিব পাৰোঁ। বেক চাইডে দিয়া আছে চেঞ্চৰখিনি, আৰু লগতে দিয়া আছে ইয়াত চাৰ্জিঙৰ কাৰণে চাৰ্জিঙৰ পাৰ্টটো দিয়া আছে। ঘড়ীটো মই পিন্ধি ল'লোঁ। এতিয়া তোমালোকক মই দেখাম যে ইয়াত যিটো চেঞ্চৰ আছে হাৰ্ট ৰেটৰ, তো হাৰ্ট ৰেটৰ চেঞ্চৰটো মই চেক কৰিম ইয়াত মোৰ কিমান হাৰ্ট ৰেট দেখায়, আৰু মই এইটো চেক কৰিবৰ কাৰণে মই অক্সিমিটাৰো ইউজ কৰিম আৰু এইটো ইউজ কৰিম। তো অক্সিমিটাৰত কিমান আহে আৰু এইটো কিমান আহে দুটা ডিফাৰেঞ্চটো তোমালোকক মই দেখাই আছোঁ। তো অক্সিমিটাৰটো মই অন কৰিলোঁ, আৰু ঘড়ীটো মই হাৰ্ট ৰেট যিটো চেক কৰে সেইটো মই ইয়াত অন কৰি দিছোঁ। তো দুইটা অলপ সময় ৰখি দিওঁ। 90 BPMতে এটা ভাইব্ৰেট আছে, মানে ইয়াত ফাইনেল ৰিজাল্টটো দি দিছে, আৰু ইয়াত যিটো ফাইনেল ৰিজাল্ট দিছে এইটো 88। তো বেছি ডিফাৰেঞ্চ নহয়। আৰু এটা মই ইয়াত চেক কৰাই আছোঁ যিটো অক্সিজেন লেভেল হয় SpO2। তো এইটো মই ঘড়ীত এবাৰ মই চেক কৰোঁ। ইয়াত SpO2 লেভেলটো চেক কৰিবৰ কাৰণে এইটো অন কৰিলোঁ। ইয়াতো নতুনকৈ মিজাৰিং হৈ আছে, আৰু ইয়াত অলৰেডি মিজাৰ হৈ আছে, ইয়াত 97 দেখাই আছে। তো ইয়াত মই অলপ ৰৈ দিওঁ। এটা বস্তু দেখাই দিওঁ যে অক্সিজেন লেভেল যিটো চেক কৰে সেইটো ইয়াত ৰেড কালাৰ জ্বলে, আৰু যিটো আমাৰ হাৰ্ট ৰেট হয় সেইটোত আমাৰ গ্ৰীণ কালাৰ জ্বলে। মানে ইয়াত চেঞ্চৰ দুটা আছে, এটা হ'ল অক্সিজেন লেভেলৰ কাৰণে আৰু এটা হাৰ্ট ৰেটৰ কাৰণে। তো অক্সিজেন লেভেলৰ কাৰণে যিটো ইয়াত লাইট জ্বলে সেইটো ৰেড কালাৰৰ লাইট জ্বলে মোৰ এই ঘড়ীটোত, আৰু যিটো হাৰ্ট ৰেট যিটো চেকিং কৰে সেইটো কাৰণে ইয়াত গ্ৰীণ কালাৰ লাইট জ্বলে। ইয়াততো অলৰেডি ইয়াত 98 97 দেখাইছে, ইয়াত দেখাইছে 99। তো ইয়াত 99% SpO2 ইয়াত শ্ব' হৈ আছে, আৰু ইয়াত দেখাইছে 98। তো ইয়াত যিটো অক্সিজেন লেভেল হয় অক্সিজেন লেভেল দুইটাতে প্ৰায় সমানে শ্ব' হৈ আছে। বাকী মোৰ ফালৰ পৰা যদি মই ক'ব লাগে যে অক্সিমিটাৰটো মই ভাবোঁ যে অলপমান বেছি নিৰ্ভৰযোগ্য এইটোৰ তুলনাত। তো অক্সিমিটাৰটো আমি
এইবিলাক কামৰ কাৰণে ইউজ কৰিম যদিও ঘড়ীটোত আছে কাৰণে মই এইটো দেখাই দিলোঁ তো এইটো বাকী যিটো চেঞ্চৰ আছিল হাৰ্ট ৰেট আৰু অক্সিজেন লেভেলৰ কাৰণে সেইটা চেঞ্চৰৰ মই দেখাই দিলোঁ আৰু বাকী মই আৰু এটা দেখাব বিচাৰিছোঁ ইয়াত মানে এটা মোবাইলবিলাকত যেনেকৈ প্ৰক্সি এটা চেঞ্চৰ থাকে ইয়াতো থাকে মানে ঘড়ীটো যেতিয়া মই এনেকুৱা লেভেলৰ পৰা যে এনেকৈ তুলি দিওঁ তেতিয়া মানে এইটো ডিছপ্লেটো আহি যায় মানে এনেকুৱা যে মই যদি ঘড়ীটো চাব বিচাৰোঁ কেইটা বাজিল এনেকৈ ঘড়ীটো ঘূৰাই দিলে মানে চাব পৰা যায় কিন্তু মই এইটোত মই যেতিয়া পিন্ধি আহিছিলোঁ তেতিয়াও মই এইটো প্ৰব্লেম পাইছোঁ যে ঘড়ীটো যেতিয়া মই এনেকুৱা তৎক্ষণাত দিওঁ লগে লগে আহিব লাগে কিন্তু ইয়াত অলপমান টাইম লাগে তো এই টাইমটো লাগিলে অলপ অসুবিধা হয় তো তোমালোকে এতিয়া মই যেতিয়া চেক কৰি আছিলোঁ তেতিয়া তোমালোকে নিশ্চয় এবাৰ দুবাৰ দেখিব পাইছা যে কেতিয়াবা অলপ সময় টাইম লাগে আৰু কেতিয়াবা লগে লগে এইটো দেখা পাওঁ এইটো মই যেতিয়া ঘড়ীটো ইউজ কৰি আছিলোঁ তেতিয়া মই অসুবিধা পাইছিলোঁ তো এইটো তোমালোকক মই জনাই দিলোঁ হয়তো মানে ইয়াত যিটো চেঞ্চৰ ইউজ কৰিছে মানে এনেকৈ দিলে যিটো চেঞ্চৰ গম পায় যে ঘড়ীটো শ্ব' হ'ব লাগে সেই চেঞ্চৰটো চাগে অলপমান দুৰ্বল আছে বাকী ইয়াত মই আৰু এটা সুবিধা পাইছোঁ সুবিধাটো কৈছোঁ তো যেতিয়া মই এনেকুৱা টাচ কৰোঁ ধৰি লওক ওপৰ পিনে চাব লাগে তো এবাৰ দুবাৰ মানে টাচ ৰেছপন্স নকৰে আৰু মই এটা দেখাইছোঁ কেতিয়াবা আমি বেক কৰোঁ তো বেক কৰিলে ইয়াত যিটো মেছেজ আহিছে তো মেছেজটো চাবৰ কাৰণে ইয়াত প্ৰেছ কৰিলোঁ ইয়াত কমপ্লিট মেছেজটো শ্ব' নহয় জাষ্ট অলপ মানে শ্ব' হয় ইয়াত এনেকুৱা হ'ব লাগিছে যেনেকৈ মই স্ক্ৰল কৰি দিলোঁ বা এইটো ঘূৰাই দিলোঁ অলপমান মেছেজটো অলপ পিনে চাব পাৰিলোঁ বা ওপৰ পিনে চাব পাৰিলোঁ কিন্তু ইয়াত সেইটো সুবিধা নাই জাষ্ট ইয়াত চেক কৰিব পাৰি ইয়াত মেছেজ আহিছে নে অহা নাই আৰু চেক কৰাৰ পিছত আমি যদি কমপ্লিট মেছেজটো কৰিব বিচাৰোঁ তেতিয়াহ'লে ইয়াত আমি কমপ্লিটলি চাব নোৱাৰিম তো আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো চাই কিনে তোমালোকে এটা আইডিয়া পাইছা যে তোমালোকৰ কাৰণে এই ঘড়ীটো সুবিধাজনক হ'বনে নহয় বাকী মই আৰু এবাৰ যদি ফাইনেল ৰিভিউটো মই দিব লাগে তেতিয়াহ'লে মই এইটো বিল্ড কোৱালিটিৰ ফালৰ পৰা মই ভালেই পাইছোঁ ইয়াত যিবিলাক মানে ষ্টেপটো ভাল ষ্টেপে ইউজ কৰিছে আৰু লগতে যিখিনি ইয়াৰ মেটেল বডি ছাইডত দিছে এইটো ভাল লাগিছে আৰু ইয়াত যিটো লগ' আছে এইটো মোৰ ভাল লাগিছে কিন্তু ইয়াত মই দুই এটা বস্তু বেয়া লাগিছে যিটো আমাৰ মেইন ফাংচনটো কি ঘড়ীটো পিন্ধি থাকিলে এনেকৈ দিয়াৰ লগে লগে যাতে আহে তো এতিয়া মই দেখাই দিছোঁ যে আহাই নাই বহুত টাইমত তো কেতিয়াবা নাহে কেতিয়াবা আহে তো বাকী কেতিয়াবা এনেকুৱা টাচ ৰেছপন্সটো নিদিয়ে এনেকুৱা দি থাকিব লাগে নাহে বা এইটোত ক্লিক কৰিলে অপশ্যনটো বাৰে প্ৰতি ক্লিক কৰি থাকিব লাগে এইটো মই দেখাইছোঁ SPO2 লেভেল মই টিপি আছোঁ অহা নাই তো মানে এনেকুৱা কিছুমান ইয়াত অসুবিধা আছে তো এইবাৰ আহিছে তো মই আকৌ বেক কৰিলোঁ তো ব্ৰেথত মই এবাৰ চিলেক্ট কৰিলোঁ এবাৰো আহিছে স্পৰ্টত চিলেক্ট কৰিলোঁ এবাৰ অহা নাই তো এনেকুৱা মানে তো ইয়াত যদি সৰু সুৰা যিখিনি প্ৰব্লেম আছে সেইখিনি যদি তোমালোকে ইগন'ৰ কৰিব পাৰা তেতিয়াহ'লে তোমালোকে এই ঘড়ীটো চিলেক্ট কৰিব পাৰা যিহেতু এতিয়া এমাজন চেলত এইটো 2000ৰ তলতে দেখা আছে যদি তোমালোকে এইটো 1700 বা 1500ত পাই যোৱা তেতিয়াহ'লে তোমাৰ কাৰণে এইটো ভেলু ফৰ মানি হ'ব কিন্তু যদি তাতকৈ বেছি দিব লগা হয় তোমালোকে বেলেগ ব্ৰেণ্ড এটা চিলেক্ট কৰিব পাৰিবা তো আশা কৰোঁ তোমালোকে এই ভিডিঅ'ৰ পৰা চাই আইডিয়া হৈছে যে তোমালোকৰ কাৰণে এই ঘড়ীটো সুবিধাজনক হ'বনে নহয় যদি তোমালোকে ভিডিঅ'টো চাই কিনে ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিলে হ'ল আৰু এনেকুৱা যদি ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে পাছলৈকে চাই থাকিব বিচাৰে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিলে হ'ল